নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত মই বৰ্তমান আজিৰ এই সময়লৈকে ভালে কুশলে আছোঁ। আগতে যেনেকৈ প্ৰতিদিনেই ভিডিঅ'সমূহ দিবলৈ চেষ্টা কৰি আছিলোঁ, ঠিক তেনেধৰণে এই দুদিনমানৰ পৰা যিহেতু মোৰ জুন মাহত বৰ বেছি নিমন্ত্ৰণ লোৱা নাই, গৰম বেছি পৰিছে, গতিকে মই প্ৰতিদিনেই ভিডিঅ'সমূহ দি আপোনালোকে যেনেধৰণে যিখিনি সহজ ব্যাখ্যা শুনিব বিচাৰে, সহজ আপোনালোকে জানিব বিচাৰে কথাবোৰ মোক মেছেজ কৰে, মোক কমেণ্ট কৰে বা মোক আপোনালোকে ব্যক্তিগতভাৱে ফোন কৰিও আপোনালোকে সোধে যে এনেধৰণে এটা ভিডিঅ' আপুনি বনাই দিব, এইখিনি কথা জানিব লাগে। গতিকে মই যিহেতু জুন মাহত বহুত বেছি নিমন্ত্ৰণ লোৱা নাই, আছে বহুতকেইটা নিমন্ত্ৰণ আছে, ইতিমধ্যে বহুকেইজন নিমন্ত্ৰণ হৈ গ'ল আৰু বহু নিমন্ত্ৰণ বাকী আছে উজনি সমনি সকলো ছাইডৰ। কিন্তু তথাপিও মই এইবাৰ অলপ সময় পোৱা যেন নিজকে লাগিছে, গতিকে প্ৰতিদিনে আপোনালোকৰ কাৰণে ভিডিঅ'সমূহ বনাবলৈ চেষ্টা কৰি আছোঁ। পৰহিলৈ গৈ আছোঁ মই তিতাবৰৰ পৰা মই ঘৰলৈ ঘূৰি আহিম চাগে ৰাতি বা পিছৰ দিনা ৰাতিপুৱা ঘূৰি অহাৰ তেনেধৰণৰ এটা মই পৰিকল্পনা কৰি আছোঁ। তাৰপিছত আছে ডিগবৈ, তাৰপিছত শিৱসাগৰ, তাৰপিছত যোৰহাট আছে বা বিভিন্ন ঠাইত নিমন্ত্ৰণ আছে, গুৱাহাটীতো আছে বা তেনেধৰণৰ নিমন্ত্ৰণ আছে, ওদালগুৰিত আছে। গতিকে মই জুন মাহৰ তেনেধৰণৰ নিমন্ত্ৰণসমূহ যিসকল লোকে আগতে দি ৰাখিছিলে তেওঁলোকৰ নিমন্ত্ৰণখিনি তেওঁলোকক কথা দিয়া অনুসৰি ল'বলৈ চেষ্টা কৰিম। তাৰপিছত মই জুলাই মাহৰ যিখিনি নিমন্ত্ৰণ হ'ব, সেই নিমন্ত্ৰণখিনিৰ তালিকাখন মই জুন মাহৰ একেবাৰে শেষৰ দিনাই হওক বা 29-30 এনেধৰণৰ তাৰিখত মই আপোনালোকক জুলাই মাহত কেতিয়া ক'লৈ যাম সেই তালিকাখন আপোনালোকক জনাম। এতিয়া মই জুলাই মাহৰ যিখিনি নিমন্ত্ৰণ সেইখিনি বৰ্তমান লৈ আছোঁ। বিভিন্নজনে প্ৰতিদিনেই ফোন কৰি আছে যে জুলাই মাহৰ নিমন্ত্ৰণ বা জুলাই মাহত তেওঁলোকে অনুষ্ঠান ভাগ কৰিব লাগে। গতিকে যিহেতু মোৰ এটা নিৰ্দিষ্ট সীমাবদ্ধতা আছে, নিৰ্দিষ্ট এটা মোৰ প্ৰক্ৰিয়া আছে নিমন্ত্ৰণৰ, গতিকে মই আপোনালোকক এই কাৰণেহে কৈ থাকোঁ যে একে ঠাইলৈ যেতিয়া যাওঁ, একে ঠাইৰে 2-3জনৰ নিমন্ত্ৰণ একেবাৰতে কৰি আহিব পাৰিলে মোৰ বেছি ভাল হয় বা আপোনালোকৰ বহুত বেছি সুবিধা হয়। গতিকে সেইকাৰণে মই আপোনালোকক জনাওঁ যে নিমন্ত্ৰণৰ বাবে আপোনালোকে 9085093104 9085093104 এই নম্বৰটোত আপোনালোকে যদি নিমন্ত্ৰণ বুলি মেছেজ কৰে, মই এই মাহৰ নিমন্ত্ৰণখিনি ৰাখি জুলাই মাহৰ নিমন্ত্ৰণ ল'ম আৰু জুলাই মাহৰ নিমন্ত্ৰণখিনি আপোনালোকৰ কথাখিনি চাই কোনদিনা আপোনালোকৰ নিমন্ত্ৰণ ল'ব পৰা যায় মই জুন মাহৰ শেষত আপোনালোকক জনাই দিম। ঠিক তেনেধৰণে আগষ্ট ছেপ্টেম্বৰো ব্যক্তিগত যিসকল নিমন্ত্ৰণ থাকে তেওঁলোকেও নিমন্ত্ৰণ দি ৰাখিছে, তেওঁলোকে নিজৰ ফালৰ পৰা তাৰিখ দি ৰাখিছে আগষ্ট ছেপ্টেম্বৰত। গতিকে আশা কৰোঁ আপোনালোকে কথাখিনি নিমন্ত্ৰণৰ বুজি পাইছে আৰু মই আপোনালোকৰ কাৰণে আজি যিটো ভিডিঅ' প্ৰস্তুত কৰিবলৈ আছোঁ সেইটো হৈছে বজৰংগ বান্ধখনৰ ওপৰত। আৰু বজৰংগ বান্ধখন বিভিন্নজনে বিভিন্ন ব্যাখ্যা কৰিবলৈ বিচাৰে বা বিভিন্ন ধৰণে বিভিন্ন কথা কয়, কিন্তু মই যিখিনি সহজভাৱে ব্যাখ্যা কৰোঁ বা যেনেধৰণে মই বুজি ব্যাখ্যা কৰিছোঁ সেইখিনি আপোনালোকে সেই নিয়মখিনি পালন কৰি বহু সুফল লাভ কৰিছে। কাৰণ বজৰংগ বান্ধখনত আমি যদি ভালকৈ বুজিব চাওঁ যে বজৰংগ বান্ধখন আমাক সদায় পঢ়িব দিয়ে বা প্ৰতিদিন আমাক হনুমান চালিচাৰ লগতে বজৰংগ বান্ধখনো পাঠ কৰিব দিয়ে। গতিকে যদিও বজৰংগ বান্ধখনত সন্ত গোস্বামী তুলসীদাসে সদায় পাঠ কৰিবলৈ দিছে, যিহেতু হনুমান চালিচাখন পাঠ কৰিলেই আমাৰ সকলো ধৰণৰ সমস্যা বিপদ আপদবোৰ দূৰ হৈ যায়, গতিকে হনুমান চালিচাখন আমি প্ৰতিদিন পাঠ কৰিব লাগে। ঠিক তেনেকৈ বজৰংগ বান্ধখন যদি আপুনি পাৰে তেনেহ'লে পাঠ কৰক, যদি আপুনি নোৱাৰে, যদি আপুনি উচ্চাৰণ কৰিব নোৱাৰে তেনেহ'লে ভালকৈ শিকি বুজি লৈ আপোনালোকে কেৱল মঙলবাৰ, কেৱল শনিবাৰ বা সপ্তাহৰ যিকোনো এটা দিনেই হওক, বৃহস্পতিবাৰ হওক, বুধবাৰ হওক, সোমবাৰ হওক, আপুনি এদিন পাঠ কৰিলেই হৈ যায়, কোনো ধৰণৰ তাত অসুবিধা নাই। আৰু বজৰংগ বান্ধখনৰ কথাখিনি এনেকুৱা যে যিহেতু আপুনি নিজে নিজৰ সমস্যা সমাধানৰ বাবে পাঠ কৰিব, গতিকে আপুনি অনুষ্ঠান হিচাপে যিহেতু নকৰে, গতিকে আপুনি মঙলবাৰ আৰু শনিবাৰ ল'লে আপোনালোকৰ কাৰণে ভাল হয়। যিহেতু আমি যিসকল লোকে পাঠ কৰোঁগৈ, আমাৰ যিহেতু আপোনালোকৰ বাবে এক অনুষ্ঠান হিচাপে কৰা হয়, এটা শুভ মংগলময় অনুষ্ঠান কৰা হয়, গতিকে যিকোনো বাৰতে বা প্ৰতিদিনেই সেই অনুষ্ঠান ভাগ কৰিব পৰা যায়, তাত কোনো ধৰণৰ বাধা নাই। আপোনালোকে বাহিৰৰ যিসকল বজৰংগ বান্ধ পাঠ কৰা লোকসকল আছে তেওঁলোকৰ ভিডিঅ'সমূহ চালেও আপোনালোকে গম পাব এই বিষয়ে। এতিয়া বজৰংগ বান্ধখন কেনেধৰণে পাঠ কৰিব, কি সমস্যাত পাঠ কৰিব, এই কথাখিনি আচলতে আমি জানিব লাগে। যে আমি মন গ'লেই বজৰংগ বান্ধখন পাঠ কৰি দিম নেকি, যে আমাৰ কিবা এটাতো সমস্যা হ'ব লাগে বা সমস্যা নহ'বৰ বাবে বিপদৰ আগজাননী পাওঁতেই আপুনি বজৰংগ বান্ধখন পাঠ কৰিব পাৰে। কিন্তু এটা কথা যে বজৰংগ বান্ধখন কি মূল সমস্যাত পাঠ কৰিব সেই কথাটো আমি জানিব লাগে। যে আমাৰ জীৱনত এনেকুৱাও হয় যে আমাৰ ঘৰখনত কেতিয়াও কোনো ধৰণৰ শুভ কৰ্ম নহয়,
শুভ কৰ্ম মানে আপুনি যিয়ে আপুনি ঘৰখনৰ কাৰণে মংগলৰ কাৰণে আপুনি ভাবিছে এইটো কাম কৰিম বুলি আপুনি হয়তো ছমাহ আগতেই ডেট এটা ভাবি ৰাখিছে যে ইমান তাৰিখে মই ঘৰখনত এটা শুভ মংগলময় অনুষ্ঠান কৰিম বা ঘৰখনত খুঁটা পুতিম গৃহপ্ৰৱেশৰ বাবে নতুন ঘৰৰ বাবে খুঁটা পুতিম অমুক তাৰিখে মই গৃহপ্ৰৱেশ কৰিম অমুক তাৰিখে মই এনেকুৱা এটা কিবা শুভ কাম কৰিম কিবা এটা বস্তু কিনিম মূল্যৱান বা লাগতিয়াল বস্তু কিনিম যিটো আপুনি ভাবি থৈছে মুঠতে ঘৰখনত কোনো শুভ কৰ্ম আপোনাৰ নহয় তাৰ মানে আপোনাৰ ঘৰখনত বাধা আছে গতিকে এই এনেকুৱা ধৰণৰ বাধাবিলাকৰ কাৰণেও দূৰ কৰিবৰ কাৰণে আপুনি বজৰংগ বাণখন পাঠ কৰিব পাৰে ঘৰখনত যদি আপুনি ভাবি থাকে যে বাস্তু দোষ আছে নেকি বাস্তু আজিকালি এটা খুব ডাঙৰ এটা ট্ৰেন্ড হৈ আছে মানে খুব এটা চৰ্চাত চলি আছে বাস্তুৰ কথাবোৰ গতিকে বাস্তু আমি মানি চলিব পাৰিলে ভাল কিন্তু ঘৰ এটা বনাই লোৱাৰ পিছত আৰু বাস্তু ইটো বেয়া হ'ল সিটো ভাঙিব লাগে নহ'লে বেমাৰ হ'ব এনেবোৰ কথাই মানসিকভাৱে আপোনালোকক দুৰ্বল কৰি পেলায় গতিকে আপুনি যদি ভাবে যে বাস্তুৰ ভিডিঅ'টো চাইছে যে এই বস্তুটো অমুকত হ'ব লাগিছিলে এতিয়া মই ভাঙিবলৈ টকা পইচা নাই কি কৰিব বজৰংগ বাণ আপুনি পাঠ কৰক বজৰংগ বাণখন পাঠ কৰিলে হনুমানজীৰ কৃপাত বজৰংগ বলীৰ কৃপাত আপোনাৰ তেনেধৰণৰ দোষবিলাকৰ পৰা খণ্ডন হ'ব শনি ৰাহু কেতুৰ শনিয়ে আমাক চেপে আৰ্থিক সমস্যা কৰিব শনিয়ে আমাক শুভ কৰ্ম হ'ব নিদিব শনিয়ে আমাৰ ঘৰখনত বিভিন্ন ধৰণৰ ইফাল সিফাল কৰি মানে ঘৰখন খেলি মেলি কৰি থাকিবলৈ চেষ্টা কৰিব ঠিক তেনেকৈ ৰাহু কেতু শনি এই তিনিওটা বেয়া গ্ৰহে আমাৰ বিভিন্ন ধৰণৰ ক্ষতি কৰে ধৰি লওক আপোনাৰ টকা পইচা আহে কোনফালে যায় আপুনি গমেই নাপায় বিভিন্ন ক্ষেত্ৰত আপুনি ইচ্ছা নকৰা বস্তুটো কিনি আনে পিছত আপুনি ভাবে যে এই বস্তুটো নিকিনা হতেও হৈ যায় মানে আপোনাক বিভ্ৰান্তি আপোনাক বিপথে পৰিচালিত কৰে আপোনাক নিচাজাতীয় দ্ৰব্যৰ প্ৰতি আকৰ্ষিত এনেধৰণৰ গ্ৰহগতিৰ সমস্যাৰ কাৰণেও হয় গতিকে বজৰংগ বাণখন এনেধৰণৰ বিপদ আপদৰ কাৰণেও পাঠ কৰিব পাৰে ঘৰত ৰোগীয়া মানুহ আছে খুব বেছি আপুনি ট্ৰিটমেণ্ট কৰি আছে কিন্তু ভাল হোৱা নাই আপুনি ভাবিছে যে ঘৰখনৰ বজৰংগ বাণখন পাঠ কৰিব বিচাৰে আপুনি কৰিব পাৰে ঘৰখনত আপুনি ভাবিছে যে আপুনি ক'ৰবাত মংগল চোৱাবলৈ গৈছে আপোনাৰ ঘৰখনত শুভ কৰ্ম নহয় ঘৰখনত কিবা বিপদ হৈছে তাৰ মানে আপুনি কোনোবাই কৈ দিছে যে আপোনাৰ ঘৰত কোনোবাই অমুকে কিবা কিবি কৰি তন্ত্ৰ মন্ত্ৰ ভেজালি কৰি ঘৰখন বান্ধি ৰাখিছে এই গোটেইবোৰ সমস্যা দূৰ কৰিবৰ কাৰণে বজৰংগ বাণ মাৰিব পাৰে শত্ৰু নাশ কৰিবৰ কাৰণে বজৰংগ বাণ মাৰিব পাৰে মুঠতে ঘৰখনৰ সামগ্ৰিকভাৱে গোটেই সমস্যাখিনি দূৰ কৰিবৰ বাবে আপুনি বজৰংগ বাণখন পাঠ কৰিব পাৰে তাত কোনো ধৰণৰ বিপদ বিঘিনি নহয় বাধা বুলি ক'লে বহু ক্ষেত্ৰত বিবাহৰ বাধা হয় উপযুক্ত সময় হয় উপযুক্ত দেখাই শুনাই ধুনীয়া সকলো ক্ষেত্ৰতে ভাল কৰ্ম ভাল ব্যৱসায় বাণিজ্য ভাল উচিত এগৰাকী কন্যা পাবলগীয়া এজন যুৱক বা এগৰাকী উচিত পাত্ৰ পাবলগীয়া এগৰাকী যুৱতী কিন্তু তেখেতৰ বিবাহ নহয় বিবাহ হ'লে বহুতখিনি আগবাঢ়ি যায় ভাঙি যায় গতিকে এনেধৰণৰ সমস্যাৰ কাৰণে বজৰংগ বাণ পাঠ কৰিব পাৰে বা আপোনাৰ চিকিৎসাজনিত কাৰণত এনেকুৱাও হয় যে আপোনাৰ সন্তান প্ৰাপ্তিৰ বাবে আপুনি সম্পূৰ্ণৰূপে উপযুক্ত আপোনাৰ কোনো ধৰণৰ চিকিৎসাজনিত কোনো বেমাৰ আজাৰ নাই তাৰ মানে আপোনাৰ ঘৰখনত কিবা কিবি বাধা বিপৰ্যয় হৈ আছে সেইবোৰ কাৰণেও আপুনি বজৰংগ বাণখন পাঠ কৰিব পাৰে পাঠ কৰিব পাৰে বুলি ক'লেতো নহ'ব আপুনি পাঠ কেনেকৈ কৰিব পাঠ কৰিবলৈ বিশেষ একো টান নিয়ম নাই ঠিক যেনেধৰণে হনুমান চালিচা পাঠ কৰা হয় ঠিক তেনেধৰণে বজৰংগ বাণখনো এখন আসন পাৰি বহি তেখেতৰ পঞ্চমুখী হনুমানৰ ফটোখন সন্মুখত লৈ আপুনি পাঠ কৰিব পাৰে পঞ্চমুখী হনুমানে বাধা দূৰ কৰিব তন্ত্ৰ মন্ত্ৰৰ প্ৰভাৱ দূৰ কৰিব শত্ৰু নাশ কৰিব বিভিন্ন ধৰণৰ অপায় অমংগলবোৰ আপোনালোকৰ দূৰ কৰি দিব আৰু ঠিক তেনেকৈ পঞ্চমুখী প্ৰভুৰ সন্মুখতে আপুনি এখন আসন পাৰি বহি আপুনি বজৰংগ বাণখন পাঠ কৰিব পাৰে কিন্তু মন কৰিব হনুমান চালিচা প্ৰথমতে পাঠ কৰিব তাৰ পিছত বজৰংগ বাণ পাঠ কৰিব প্ৰথমতে বজৰংগ বাণ পাঠ কৰি পিছত হনুমান চালিচা পাঠ কৰিব নালাগে প্ৰথমতে হনুমান চালিচা পাঠ কৰিব তেখেতক আপুনি সন্তুষ্ট কৰিব তেখেতক আপুনি প্ৰাৰ্থনা জনাব তাৰ পিছত বজৰংগ বাণখন পাঠ কৰিব আৰু বজৰংগ বাণখন পাঠ কৰাত কোনো ধৰণৰ বাধা এই কাৰণেই নাই কাৰণ বজৰংগ বাণখনত লিখা হৈছে যে ধূপ দেওৰ জপে হমেশা তাকে তন নেহি ৰহে কলেশা জপে হমেশা সদায় যেতিয়া জপ কৰিব সদায় যেতিয়া তেখেতক ধ্যানত ল'ব তেতিয়া কোনো ধৰণৰ ক্লেশ বা গৃহকণ্ডল বা কোনো ধৰণৰ বিপদ বিপৰ্যয়বিলাক নহয় ঠিক তেনেকৈ একেবাৰে শেষৰ দোহাটোত লিখি থৈছে প্ৰেম প্ৰতি তিহি কপি ভজে সদা ধৰে উৰ ধ্যান তেহিকে কাৰ্য সকলো শুভ সিদ্ধ কৰে হনুমান সদা ধৰে সদা মানে সদায় অসমীয়াত সদায় যেতিয়া ধ্যান কৰিব দিছে তেখেতক ধ্যানত ল'ব দিছে তেতিয়াহে তেখেতৰ বা আপোনাৰ যি কৰ্ম আছে সকলোখিনি কৰ্ম তেওঁ সিদ্ধি কৰি দিব গতিকে তাত যিহেতু ধুনীয়াকৈ গোস্বামী তুলসীদাসে
তেখেতে সুন্দৰভাৱে লিখি ধৰিছে সদায় পাঠ কৰক আপুনি আকৌ কিয় কৈ আছে যে পাঠ কৰিব নালাগে গতিকে এনে ধৰণৰ কথাবোৰ নহয় আপুনি পাঠ কৰিলে কোনো ধৰণৰ বাধা হ'ব নালাগে একো বাধা নহয় ইতিমধ্যে বিভিন্ন ঠাইত বজৰংগ বাণখন পাঠ কৰাৰ পিছত বিভিন্নজনে বিভিন্ন ক্ষেত্ৰত সুফলাফল লাভ কৰিছে আপুনিও সুফল লাভ কৰিব বজৰংগ বাণখন অসমীয়াত আপুনি কোনো কাৰণে পোৱা নাযায় আপুনি অসমীয়াত হয়তো দেখিব পাৰিব আখৰ অসমীয়াত লেখা পাব কিন্তু আপুনি উচ্চাৰণ অৱধি ভাষাৰ মূল বজৰংগ বাণখনে পাঠ কৰিলেহে ফল পোৱা যাব কোনোবাই যদি অনুবাদ কৰি ৰাখিছে মই দেখা নাই কিন্তু অনুবাদ বজৰংগ বাণখন নালাগে পাঠ কৰিব বহুতেই সুধিছে বজৰংগ বাণ অসমীয়াত পাম নে নাই অসমীয়াত আপুনি পাবনে নাই সেইটো ডাঙৰ কথা নহয় আপুনি নিবিচৰাটোৱে ভাল আপুনি বজৰংগ বাণখন মূল ভাষাতে পাঠ কৰিব লাগিব নোৱাৰিলে আপুনি নালাগে পাঠ কৰিবলৈ কিন্তু বজৰংগ বাণখন কিন্তু অসমীয়াত নহয় হনুমান চালিচাৰ কথাটো সুকীয়া যে হনুমান চালিচাও আপুনি অৱধি ভাষাত পাঠ কৰিবই লাগে কিন্তু যদি আপুনি একেবাৰে নোৱাৰে কিবা কাৰণে আপুনি মানে একেবাৰে দুৰ্বল হৈ পৰিছে আপুনি অসমীয়াহে চিনি পায় অসমীয়াহে উচ্চাৰণ কৰিব পাৰিব তেতিয়া আপুনি কিবা কাৰণে আচলতে নালাগে যদিও আপুনি পাঠ কৰিলে অন্তৰৰ পৰা ভক্তি কৰিলে আপুনি তেওঁৰ কৃপা পাব কিন্তু বজৰংগ বাণ তেনেকুৱা নহয় বজৰংগ বাণখন মূল অৱধি ভাষাতে পাঠ কৰিব লাগিব বজৰংগ বাণখন এনেধৰণে আৰম্ভ হ'ব নিশ্চয় প্ৰেম প্ৰতীতিতে বিনয় কৰে সন্মান তেহি কে কাৰজ সকল শুভ সিদ্ধ কৰে হনুমান এয়া হৈ গ'ল দোহা তাৰ পিছত চৌপাই যেনেধৰণে पंक्तिবিলাক আহে ছন্দবোৰ আহে ঠিক তেনেধৰণে जय हनुमंत संत हितकारी सुन लीजे प्रभु अरज हमारी जन के काज विलंब न कीजे आतुर दौरी महा सुख दीजे जैसे कूद सिंधु महिपारा सुरसा वदन पैठ विस्तारा आगे जाए लंकिनी रोका मारो हुलाट गए सुरलोका अपने खुर लोकाक बनलोकाक जय हनुमंत संत हितकारी सुन लीजे प्रभु अरज हमारी जन के काज विलंब न कीजे आतुर दौरी महा सुख दीजे আপোনাৰ কথা আপুনি খুৰ দিয়ক বা নাযাওক जय हनुमंत संत हितकारी सुन लीजे प्रभु अरज हमारी जन के काज विलंब न कीजे आतुर दौरी महा सुख दीजे जैसे कूद सिंधु महिपारा सुरसा वदन पैठ विस्तारा आगे जाए लंकिनी रोका मार हुलाट गए चुरलोका আপোনাৰ কথা মুঠতে আপুনি তেখেতৰ কৃপা লাভ কৰিবলৈ আপুনি পাঠ কৰিব লাগে সুৰতে পাঠ কৰিব লাগিব বুলি কোনো ধৰণৰ কথা নাই আশা কৰোঁ আপোনালোকে কথাখিনি ভালকৈ বুজি পাইছে গৰম বৰ পৰিছে নহয় জানো একদম মানে ৰুমটোত ফেনো বেছি গাত লৈ থাকিব নোৱাৰি ভিডিঅ' বনাওঁতে অসুবিধাই হৈ যায় গতিকে আশা কৰোঁ আপোনালোকে কথাখিনি বুজি পাইছে সকলোৰে কুশল মংগল কামনা কৰিছোঁ পৰহিলৈ তিতাবৰত লগ পাম যিসকলে নিমন্ত্ৰণ কৰিছে গতিকে ভালে থাকিব তেতিয়ালৈকে জয় শ্ৰীৰাম